सर नमस्कार। हेलो सर। हाय हेलो नमस्कार सभी को। कैसे आप लोग? आशा करता हूँ कि आप लोग सभी कुशल मंगल है। सो गाइस, आज हमारे गांव 5 नंबर दगांव में एमएलए साहब आने वाले हैं, बीजेपी नेता विश्वजीत फुकन। सो उनके भव्य स्वागत के लिए हमारे गांव के स्थानीय लोग तैयार पे है। सो अभी कुछ ही पल में एमएलए साहब भी आने वाले हैं। तो एमएलए साहब के भव्य स्वागत के लिए अपने अपने गोरखा जनगोष्ठी और आदिवासी जनगोष्ठी का ट्रेडिशनल पहनाव पहन के हमारे माँ बहनें इधर सभी आए हुए हैं। सो आप लोग को एक झलक दिखा दूँ, ये है हमारे गांव की आदिवासी टोली और अपने कल्चर ड्रेस में। तो कुछ ही पल में एमएलए साहब पहुंचने वाले हैं। तो सभी हमारे माताएं लोग आके स्वागत के लिए आरती उरती फूल उल लेके रास्ते पे बैठे, गेट पे बैठे हुए हैं। तो अभी आप लोग वीडियो पर बने रहिए कि मैं, ताकि आप लोग को एमएलए साहब की पूरी वीडियो में दिखा पाऊँ। आ चुके हैं, वे उतरने वाले अभी गाड़ी से। तो उनके भव्य स्वागत के लिए हमारे गांव के आदिवासी ग्रुप और हमारे गोरखाली ग्रुप सभी स्वागत के लिए बैठे हुए हैं। कृपया आप लोग वीडियो पर बने रहिए कि कितने दर्शक इधर आए हुए हैं एमएलए सर के स्वागत के लिए। तो देखिए, अभी एमएलए साहब की एंट्री हो चुकी है। बस कुछ ही पल में वो उतरने वाले हैं यहाँ से। गाइस, एमएलए साहब की एंट्री हो चुकी है। सर नमस्कार। हेलो सर। तो गाइस, एमएलए साहब आ चुके हैं अभी हमारे गांव में। সুঙাজান পঞ্চায়েত অন্তৰ্গত বুথ সমিতি লগতে সমূহ ৰাইজৰ আয়োজনত এই সভা আয়োজন কৰা হৈছে। গতিকে আমাৰ আয়োজক সমিতি আৰু বুথ সমিতিক বিশেষভাৱে অনুৰোধ জনাইছো, আমাৰ ছাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াক এখনি ফুলাম গামছাৰে সম্বৰ্ধনা আৰু সন্মান আৰু মৰম চেনেহ যাচিবৰ বাবে আমাৰ উদ্যমী যুৱক, আমাৰ যুৱ নেতা ক'ব লাগিব জীৱন ছেত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো। সেয়া আৰু এই পবিত্ৰ হৰি মন্দিৰৰ প্ৰাংগণত আয়োজিত সভাত উপস্থিত থকা আমাৰ দলৰ সতীৰ্থ বন্ধুসকল, এই বুথৰ সভাপতি ডাঙৰীয়া, এই অঞ্চলৰ আইসকল, জ্যেষ্ঠসকল, যুৱ বন্ধুসকল, আজি বহুত সৰু সৰু ল'ৰা ছোৱালীও আছে, ভাইটি ভণ্টিসকল, উপস্থিত সুধীবৃন্দ,
মই ইয়াত বহি থাকোঁতে এটা কথা ভাবি আছোঁ যে মই ইয়ালৈ অহা কিছু পলম হ'ল। ইলেকশ্যনৰ সময়ত আহিছিলোঁ, তাৰ পাছত মই ৰাস্তাটো মনত ৰাখিছোঁ, ৰাস্তা নিৰ্মাণ কৰিবৰ সময়ত কিবা কৰিবৰ সময়ত মই ঠাই টুকুৰাৰ কথা মনতো ৰাখোঁ। মন্দিৰত মিটিং কৰিছিলোঁ, আগৰ যি মন্দিৰ আছে, ফিল্ড আছে, সেইখিনিও মনত ৰাখিছোঁ। কিন্তু কিবা কাৰণত যোগাযোগৰ ক'ৰবাত থাকি গ'ল। আমাৰ গাঁৱৰ সংখ্যাও বহুত বেছি, 350-400 গাঁও আছে, আৰু মৰঙীটো লগত থাকোঁতেতো 500তকৈ বেছি গাঁও আছিলে। এই গাঁওখনলৈ অহা মোৰ অলপ দেৰি হ'ল, মই নিজে অনুভৱ কৰিছোঁ। যি কি নহওক, আজি আহিলোঁ। আপোনালোকৰ যি আগ্ৰহ, এই আগ্ৰহে আমাক উৎসাহিত কৰিলে। আৰু প্ৰথমতে মই এটা প্ৰতিশ্ৰুতি দিওঁ, য'ত আহি উপস্থিত হৈছোঁ, যি পবিত্ৰ নামঘৰ, এই নামঘৰৰ বাবে মই বিধায়ক পুঁজিৰ পৰা তাৎক্ষণিকভাৱে 2 লাখ টকা আপোনালোকলৈ মই আগবঢ়াম। আমি যেতিয়া বিধায়ক হৈছিলোঁ, সেই সময়ত সভা সমিতিবিলাক আমি সময় যেতিয়া ইখনৰ পৰা ইখন সভালৈ যাওঁ, ৰাস্তা পদূলি ইমান বেয়া আছিল যে যিখন সভা আমি গৈ 15 মিনিটত পাম বুলি ভাবোঁ, 3 কিলোমিটাৰ 4 কিলোমিটাৰ ডিষ্টেঞ্চ, নিয়মমতে 5 মিনিটত পাব লাগে। 4-5 কিলোমিটাৰ যাবৰ কাৰণে আমাক 1 ঘণ্টা 1.5 ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল। সেই সময়ত সমগ্ৰ সৰুপথাৰ সমষ্টিটো ৰাস্তা ঘাটৰ কথাই মই কওঁ, ইমানেই বেয়া আছিল যে সৰুপথাৰলৈ ইয়াৰ পৰা যোৱা বা সৰুপথাৰৰ পৰা ইয়ালৈ উভতি অহা, এইটো এটা মানুহৰ কাৰণে ডাঙৰ সমস্যা স্বৰূপ আছে। আনকি অসমৰ বিভিন্ন ঠাইত সৰুপথাৰৰ প্ৰতিচ্ছবি এনেকুৱা আছিলে যে সৰুপথাৰলৈ মানুহে ছোৱালীও বিয়া দিব নোখোজে, সৰুপথাৰত চাকৰিও জইন কৰিব নোখোজে, আৰু সৰুপথাৰ যেন অসমৰ